গুড মৰ্নিং সকলোৱে ভালে কুশলে আছে চাগে সকলোৱে ভালে কুশলে থকাটো কামনা কৰোঁ। আজি মঙলবাৰ, আজি হনুমান বাবাৰ বোলে জন্মদিন, গতিকে এপাক গৈ আহোঁ গণেশগুৰি হনুমান মন্দিৰত। চাওঁ, ভিৰ থাকিব পাৰে, হ'লেও তাৰ মাজতে সেৱা এটা কৰি আহোঁ। ৰাতিপুৱা 9টা বাজিছে। এয়া দেখিছে থাপনাত চাকি জ্বলাই এতিয়া যাবলৈ ওলাইছোঁ গণেশগুৰি হনুমান মন্দিৰলৈ। আহিয়ে আকৌ যাবলৈ হ'ব ডিউটিলৈ। ঠিক আছে, তেতিয়াহ'লে গণেশগুৰি হনুমান মন্দিৰলৈ যাওঁ বলক। এয়া আমি গৈ পালোঁগৈ হনুমান মন্দিৰ, গণেশগুৰি জনতা ভৱনৰ ওচৰত থকা। দেখিছে কিমান মানুহৰ ভিৰ হৈছে, দীঘলীয়া লাইন। মই দীঘলীয়া লাইন দেখি মানে আচৰিত পালোঁ। ইমান দীঘলীয়া লাইন হ'ব বুলি ভবা নাছিলোঁ। ভাবিছিলোঁ যে হ'ব মানুহ অলপ, কিন্তু ইমান বেছি হ'ব যে ভবা নাছিলোঁ। তাতে মাইকে এনাউন্স কৰি আছে, ভালকৈ পৰিপাটিকৈ তেওঁলোকে মানে পৰিচালনা কৰিছে পূজাৰ কমিটি মানুহে। দেখিছেনে কিমান দীঘলীয়া লাইন। আজি হনুমান বাবাৰ জন্মদিন, সেই গতিকে বেলুন চেলুন লগাই ধুনীয়াকৈ সজাইছে। বাবাক দৰ্শন কৰিবলৈ গৈ খুবেই ভাল লাগিল। সকলোকে আজিলৈ ইয়াতে এৰিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সকলোকে বাই বাই।